নলবাৰীত এদিনৰ বাবে জিলায়িত হল মৃন্ময় কলিতা। নলবাৰীত এদিনৰ বাবে জিলায়িতৰ কাম কাজ পৰ্যবেক্ষণ কৰে এগৰাকী শিক্ষকে। এগৰাকী জিলায়িতৰ কাম কি, জিলায়িতয়ে কেনেদৰে সম্পাদন কৰে কাম কাজ, জিলায়িতয়ে এগৰাকী জনসাধাৰণৰ লগতে কেনেদৰে কথা বতৰা পাতে, সেই সকলোবোৰ পৰ্যবেক্ষণ কৰে নলবাৰীৰ এখন ব্যক্তিগত বিদ্যালয়ৰ এগৰাকী শিক্ষকে। হয়, নলবাৰী জাতীয় বিদ্যালয়ৰ শিক্ষক মৃন্ময় কলিতাই যেদৰে এগৰাকী জিলায়িতৰ দৰে পৰ্যবেক্ষণ কৰিছে জিলাখনৰ কাম কাজ। মুখ্যমন্ত্ৰীলৈ এদিনৰ জিলায়িত হোৱাৰ আবেদন জনোৱাৰ ভিত্তিত এগৰাকী শিক্ষকক জিলায়িতৰ কাম কাজ পৰ্যবেক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে দিলে অনুমোদন। আৰু এইদৰে এগৰাকী জিলায়িতয়ে যিদৰে চৰকাৰী সভা সমিতি কৰে তেনেদৰে আজি এগৰাকী শিক্ষকে কৰিছে কাম কাজ। শ্ৰী মৃন্ময় কলিতা নামৰ যুৱক এজনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আগ্ৰহ প্ৰকাশ কৰিছিলে যে তেখেতে মানে এদিনৰ বাবে ডিসি হ'ব বিচাৰিছে আৰু ডিসি কি কাম কৰে তাৰে ওৰিয়েন্টেশন ট্ৰেইনিং এটা বিচাৰিছিলে। সেই মৰ্মে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক নিৰ্দেশ এটা দিছিলে যে এদিনৰ বাবে মৃন্ময় কলিতা তেখেত নলবাৰী জাতীয় বিদ্যালয় ফুলগুৰিৰ শিক্ষক হয় বিজ্ঞান শাখাৰ, যে তেখেতক এদিনৰ বাবে ডিসি ওৰিয়েন্টেশন প্ৰগ্ৰাম এটা দিবলৈ। আৰু আজিৰ দিনটোত আমি হেতু ৰাতিপুৱাৰ পৰা আয়োজন কৰিছো। আপোনালোকে দেখিছে ৰাতিপুৱা পোষণ ভি পঢ়াই ভিৰ ট্ৰেইনিং এটা তেখেত উপস্থিত আছিলে আৰু বৰ্তমান ডিসি অফিচৰ বিভিন্ন ব্ৰাঞ্চ বিলাকে কি কাম কৰে হেতু আমি দি আছো। কিছু সময় পিছত পাব্লিকৰ লগত যিখিনি ইন্টাৰেকশন হেতুও অলপ আমি তেখেতক আভাস এটা দিম। 2 বজাত আমাৰ ডিস্ট্ৰিক্ট ৰোড সেফটি মিটিং আছে। এনেধৰণে আমাৰ যিখিনি কাৰ্যসূচী দিনটিয়াকে আছে গোটেইখিনিৰে এটা ওৰিয়েন্টেশন দিয়াৰ আমি চেষ্টা চলাই আছো। কি কাম কাজ কৰে এগৰাকী ডিসিয়ে হয় সেইটো তেখেতে বিচাৰিছিলে জানিবলৈ আৰু সেইটো দিয়াৰ এটা চেষ্টা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আজি কৰি আছো। আজি দিনজোৰা কাৰ্যসূচী আছে। এতিয়া হেতু আছে। তাৰপিছত যেনেকে ডিসিৰ কামটো অফিচতে নহয়, আপোনালোকে মোক দেখিয়ে থাকে যে মই ফিল্ডতো বহুত ঘূৰো। ফিল্ডৰো এটা প্ৰগ্ৰাম আছে যে আমাৰ যিটো এটা 5 ষ্টাৰ প্ৰগ্ৰাম বুলি কয় পাইপ ৱাটাৰ সাপ্লাই স্কিমৰ যিটো চলি আছে সেইটো মৰুৱাত মই এডপ্ট কৰিছো। সেইটোতো তেখেতক লগত লৈ যাম আৰু এনেধৰণে মানে পাব্লিকৰ লগত ইন্টাৰেকশনে হওক বা বিভিন্ন বিভাগ বিভিন্ন ব্ৰাঞ্চৰ যিখিনি কাম গোটেইখিনিৰে আমি এটা চেষ্টা চলাইছো। আজি তেওঁ চাব আৰু মোৰ বিশ্বাস যে এইটো তেওঁ মটিভেট হওক। আমাৰ যিমান অসমীয়া ল'ৰা ছোৱালী আছে যিমানে তেওঁলোক মটিভেট হয় সিমানে ভাল যে হয় যে এটা এডমিনিষ্ট্ৰেশ্যনৰ প্ৰতি বা এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসৰ প্ৰতি আমাৰ ল'ৰা ছোৱালীবোৰ যিমান আগবাঢ়ি যায় সিমানে মই ভাবো যে আমাৰ বাবে গৌৰৱৰ কথা। আৰু নলবাৰীখন প্ৰজ্ঞা নগৰী, আমাৰ নলবাৰীৰ ছাত্ৰ ছাত্ৰী মই যিটো মেধা দেখো বা যিটো এটা এম্বিশন দেখো খুব দেখি ময়ে অনুপ্ৰাণিত হওঁ।